যদি আপোনালোকে বেংকত চাকৰি কৰিম বুলি ভাবিছে তেনেহ'লে এটা বহুতে ভাল খবৰ, কিয়নো বেংকত আপোনালোকৰ প্ৰায় 10,000 ভেকেঞ্চি মুকলি কৰা হৈছে নতুনকৈ। তো আপোনালোকে কোনটো বিভাগৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে? নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। যদি আপোনালোকে বেংকত চাকৰি কৰিম বুলি ভাবিছে তেনেহ'লে এটা বহুতে ভাল খবৰ, কিয়নো বেংকত প্ৰায় নতুনকৈ 10,000 ভেকেঞ্চি মুকলি কৰা হৈছে। তো যদি আপোনালোকে বেংকত চাকৰি কৰিম বুলি ভাবিছে তেনেহ'লে ফাইনেল আহি গ'ল নটিফিকেশ্যন। তো আপোনালোকক এই ভিডিঅ'টোত জনাম যে আপোনালোকক কোনটো বিভাগৰ কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে, আৰু ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমান হ'ব লাগিব, আৰু ইয়াৰ এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, সবিশেষ আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেনে ফ্ৰেণ্ডছ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। IBPS বেংকৰ ফালৰ পৰাই RRB ফালৰ পৰা ভালেখিনি নতুনকৈ পোষ্ট মুকলি কৰা হৈছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এখন হৈছে অফিচিয়েল নটিচ, আৰু এই নটিচখন যোৱাকালি আহিছিল। তো আপোনালোকে ইয়াত দেখিবলৈ পাইছে, আৰু ইয়াৰ যিটো এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকৰ 7 তাৰিখৰ পৰা 7 জুনৰ পৰা ইয়াৰ এপ্লাই ষ্টাৰ্ট হ'ব। ইতিমধ্যে আজিৰ পৰা এই এপ্লাই ষ্টাৰ্ট হৈ গৈছে। যদি আপোনালোকে ইয়াত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাই থাকিম। যিটো ইয়াৰ ভেকেঞ্চিখিনি মুকলি কৰা হৈছে এইটো হৈছে IBPS RRB 13ৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু ইয়াত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত অনলাইনৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ লাষ্ট ডেট যিটো লাষ্ট ডেট দিছে সেই লাষ্ট ডেটটো আপোনালোকে 27 জুনলৈকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি 9,995টা দেখিবলৈ পোৱা যাব। আৰু যিবিলাক পোষ্ট আহিছে এই পোষ্টবিলাকৰ নাম হৈছে অফিচ এছিষ্টেণ্ট, অফিচাৰ স্কেল 1, স্কেল 2 আৰু স্কেল 3 কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু ইয়াৰ যিটো জব লোকেশ্যন অল ইণ্ডিয়া জব লোকেশ্যনটো হ'ব। আৰু যিটো ইয়াৰ অফিচিয়েল ৱেবছাইট সেইটো হৈছে IBPSin.in গৈ আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকক অলৰেডি ক'লোৱে যে ইয়াৰ এপ্লাই ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে আজিৰ পৰা। তো যদি আপোনালোকে ইয়াত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত 27 জুনলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছ ইয়াৰ যিটো এক্সাম হ'ব, এক্সামটো আপোনালোকৰ আগষ্ট মাহত 2024 আগষ্ট মাহত ইয়াৰ এক্সামটো অনুষ্ঠিত হ'ব। আৰু ইয়াৰ যিটো ৰিজাল্টটো আপোনালোকে ছেপ্টেম্বৰ আগষ্টৰ মাহৰ শেষৰ ফালে ঘোষণা কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে ইয়াত যদি চাবলৈ যাওঁ ইয়াত পোষ্ট ৱাইজ বিভিন্ন ভেকেঞ্চি আপোনালোকে ইয়াত দেখিবলৈ পোৱা যাব। ইয়াত আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ কাৰণে আছে 5,585টা, অফিচাৰ স্কেল 1 এমৰ কাৰণে আছে 3,455টা, জেনেৰেল বেংকিং অফিচাৰ মেনেজাৰ স্কেল 2ৰ কাৰণে আছে 496টা, IT অফিচাৰ স্কেল 2ৰ কাৰণে আছে 94টা। আৰু ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ ভেকেঞ্চি ইয়াত দেখিবলৈ পোৱা যাব। ইয়াত আপোনালোকক যিটো ফুল নটিফিকেশ্যন আছে এই নটিফিকেশ্যনটোৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যন বক্সত দি দিম। তো আপোনালোকে গোটেই ডিটেইলছখিনি চাব পাৰিব। আৰু ইয়াৰ যিটো বয়সটো আপোনালোকৰ, যদি আপোনালোকে অফিচ এছিষ্টেণ্টত এপ্লাই কৰে তেনেহ'লে আপোনালোকে 18 বছৰৰ পৰা 28 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে এজন জেনেৰেল কেণ্ডিডেট হয় তো আপোনালোকৰ যিটো অফিচাৰ স্কেল 1 আছে তো সেইটোত আপোনালোকৰ 18 বছৰৰ পৰা 30 বছৰলৈ এপ্লাই কৰিব পাৰিব। ছিনিয়ৰ মেনেজাৰ অফিচাৰ স্কেল 3 কাৰণে আপোনালোকৰ বয়সটো বিচাৰিছে 21 বছৰৰ পৰা 40 বছৰ। আদাৰ পোষ্ট যিখিনি বাকী পোষ্ট আছে সেই বাকী পোষ্টৰ কাৰণে আপোনালোকৰ বয়সটো 21 বছৰৰ পৰা 32 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যিটো ইণ্ডিয়ান গভৰ্ণমেণ্ট ৰুল আছে সেই ৰুল অনুসৰি আপোনালোকে এজ ৰিলেক্সেশ্যন আপোনালোকে পাব OBC ST আৰু SC সকলে। আৰু ইয়াত যিটো আপোনালোকে এপ্লাই কৰিলে কিছু এপ্লিকেশ্যন ফিজ দিব লাগিব। যদি আপোনালোকে OBC আৰু UR কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 850 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু SC ST আৰু আপোনালোকৰ যদি PH হয় তেনেহ'লে আপোনালোকৰ 175 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। এবাৰ আহিছোঁ এই পদবিলাকত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। তো আপোনালোকৰ যিটো অফিচ এছিষ্টেণ্ট আছে মাল্টিপাৰ্পছ সেইটোত আপোনালোকৰ বেচেলাৰ ডিগ্ৰী থাকিব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে বেচেলাৰ ডিগ্ৰী থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে যিখন ষ্টেটৰ কাৰণে আপোনালোকে এপ্লাই কৰে সেই ষ্টেটখনৰ আপোনালোকে লোকেল লেংগুৱেজটো আপোনালোকে জানিব লাগিব। ইয়াত আপোনালোকৰ অফিচাৰ স্কেল 1ৰ এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে যিটো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী থাকিব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা বেচেলাৰ ডিগ্ৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ
Preference will be given to candidate having degree agriculture, horticulture, forestry, animal husbandry ইয়াত আপোনালোকৰ চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব লগতে আপোনালোকৰ লোকেল ল্যাঙ্গুৱেজটো আপোনালোকে জানিব লাগিব অফিচাৰ স্কেল 3 স্পেশালিষ্ট অফিচাৰ মেনেজাৰৰ কাৰণে যেটো এডুকেশন কোৱালিফিকেশন বিচাৰিছে ইনফৰমেশন টেকনলজি অফিচাৰৰ কাৰণে আপোনালোকৰ ব্যাচেলৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্সিটি অৰ্থাৎ আপোনালোকৰ যিকোনো ইউনিভাৰ্সিটিৰ পৰা ব্যাচেলৰ ডিগ্ৰী থাকিব লাগিব লগতে কম্পিউটাৰ সায়েন্স আপোনালোকৰ থাকিব লাগিব আৰু লগতে আপোনালোকৰ ইয়াত 50% মাৰ্ক আপোনালোকৰ মিনিমাম 50% মাৰ্ক আপোনালোকৰ থাকিব লাগিব ইয়াত আপোনালোকৰ বিভিন্ন পোষ্ট আছে আৰু বিভিন্ন এডুকেশন কোৱালিফিকেশন আপোনালোকে দেখিবলৈ পোৱা যাব ভিডিওটো ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে চাই ল'ব পাৰিব এবাৰ আইছো ইয়াৰ যেটো সিলেকশন প্ৰসেছটো কি হ'ব তো আপোনালোকৰ প্ৰিলিমছ ৰিটেন এক্সাম ফাৰ্ষ্ট আপোনালোকৰ প্ৰিলিমছ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব ষ্টেজ 1ত ষ্টেজ 2ৰ আপোনালোকৰ মেইনছ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আৰু যিবিলাক আমাৰ অফিচাৰ স্কেল 1 আৰু অফিচাৰ এসিস্ট্যান্ট আছে তেওঁলোকৰ আৰু ষ্টেজ 3ত আপোনালোকৰ ইন্টাৰভিউ ষ্টেজ অনুষ্ঠিত হ'ব আৰু ষ্টেজ 4ত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন আৰু হেকৰ আপোনালোকৰ মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব এইখিনি আছিল আপোনালোকৰ যেখিনি আইবিপিএস আৰআৰবিৰ কাৰণে ভ্যাকেন্সি আছে এই ভ্যাকেন্সিখিনিৰ সিলেকশন প্ৰসেছ তো আপোনালোকে যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় তেনলে আপোনালোকে আজিৰ পৰা এই পদখিনিত এপ্লাই কৰিব পাৰিব তো फ्रेंड्स আপোনালোকে নিশ্চয় ইনফৰমেশনটো ভাল পালে যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তো फ्रेंड्स ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে ভিডিও চাই আছে তো फ्रेंड्स চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ জয় আই অসম